ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাইছো। আজি এই ভিডিঅ'টোত তোমালোকক অসমীয়া শব্দৰ আবিধানিক অৰ্থ বা অসমীয়া শব্দৰ গঠনৰ প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি জ্যামিতিৰ কিছুমান সূত্ৰ কেনেদৰে প্ৰস্তুত কৰিব পাৰি সেই সম্পৰ্কে শিকাবৰ কাৰণে চেষ্টা কৰিম। নিশ্চয় তোমালোকে মনোযোগেৰে শুনিবা আৰু শেষলৈকে মই আশা কৰো এই ভিডিঅ'টোৰ একেবাৰে শেষলৈকে তোমালোকে ত্ৰিভুজৰ বিভিন্ন প্ৰকাৰ, ত্ৰিভুজৰ গঠন বা ত্ৰিভুজৰ লগত জড়িত যিবিলাক ধাৰণা সম্পূৰ্ণৰূপে শিকিব পাৰিবা। আহাচোন আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰো। ইতিমধ্যে তোমালোকে ত্ৰিভুজ সম্পৰ্কে অৱগত হৈছা। ত্ৰিভুজ, ত্ৰি মানে তিনি আৰু ভুজ মানে বাহু, অৰ্থাৎ তিনিটা বাহুৱে সৃষ্টি কৰা যিটো বন্ধ আকাৰ, সেই বন্ধ আকাৰক আমি ত্ৰিভুজ বুলি কওঁ। এতিয়া সেই ত্ৰিভুজ আমি পাওঁ 6 প্ৰকাৰৰ। বাহু হিচাপে 3 প্ৰকাৰ আৰু কোণ হিচাপে 3 প্ৰকাৰ। প্ৰথমতে মই বাহু হিচাপে 3 প্ৰকাৰ কি সেইটো বুজাব খুজিছো। বাহু হিচাপে ত্ৰিভুজ। 1 নম্বৰ হ'ল সমবাহু ত্ৰিভুজ, 2 নম্বৰ সমদ্বিবাহু ত্ৰিভুজ আৰু 3 নম্বৰ হ'ল বিষম বাহু ত্ৰিভুজ। এতিয়া এই যিকেইটা শব্দ সমবাহু, সমদ্বিবাহু আৰু বিষম বাহু, ইয়াৰ যদি আমি শব্দৰ গঠনৰ প্ৰক্ৰিয়া বা আবিধানিক অৰ্থ চাওঁ, তাৰ পৰাই এই ত্ৰিভুজকেইটা কেনেধৰণৰ বা ইয়াৰ চৰিত্ৰ কি হ'ব উলিয়াবলৈ সক্ষম হ'ম। তোমালোকে চোৱা, সমবাহু শব্দটোক আমি যদি সমযোগ বাহু বুলি ভাবো, অৰ্থাৎ সম মানে সমান আৰু বাহু, এটা সূত্ৰ উলিয়াব পৰা যাব। যি ত্ৰিভুজৰ বাহুবোৰ সমান সেই ত্ৰিভুজক সমবাহু ত্ৰিভুজ বোলা হয়। নিশ্চয় আমি এইটো সুন্দৰকৈ বুজিলো। এতিয়া সমবাহু ত্ৰিভুজ মানে হ'ল তিনিওটা বাহু সমান, এইটো এটা সমবাহু ত্ৰিভুজ। আৰু এই ক্ষেত্ৰত অকল যে বাহু সমান এনে নহয়, ইয়াৰ কোণবোৰো সদায় সমান হয় আৰু প্ৰত্যেকটা কোণে সূক্ষ্ম কোণ বা 60 ডিগ্ৰী। তোমালোকে চোৱা, এইবাৰ সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজটোকো আমি এনেদৰে ভাবিব পাৰো, সম যোগ দ্বি যোগ বাহু, অৰ্থাৎ সম মানে সমান, দ্বি মানে 2 আৰু বাহু। এতিয়া এটা সূত্ৰ প্ৰস্তুত কৰিব পৰা যাব। যি ত্ৰিভুজৰ দুটা বাহু সমান সেই ত্ৰিভুজক সমদ্বিবাহু ত্ৰিভুজ বোলে, অৰ্থাৎ সমদ্বিবাহু ত্ৰিভুজৰ সদায় দুটা বাহু সমান হয়। এতিয়া এইটো এটা ত্ৰিভুজ, ইয়াৰ এই বাহু আৰু এই বাহু মই সমান কৰি আঁকিছো। গতিকে এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ আৰু ইয়াৰ এ বি সমান বি চি। তোমালোকে এইটো বুজিলা। এবাৰ আহিছো বিষম বাহু ত্ৰিভুজলৈ। বিষম বাহু ত্ৰিভুজ বি যোগ সম, বি যোগ সম সমান বিষম। এতিয়া চোৱা, বি এটা উপসৰ্গ আৰু সম মানে হৈছে সমান। গতিকে কেতিয়াবা কি হয়, অসমীয়াৰ যি 20টা উপসৰ্গ আছে, সেই উপসৰ্গ কেইটা যেতিয়া শব্দৰ আগত লগাই দিয়া হয়, সকলোবিলাক নহয়, কিছুমান উপসৰ্গ শব্দৰ আগত লগালে অৰ্থটো সম্পূৰ্ণ ওলটি যায়। যেনে অপ এটা উপসৰ্গ তোমালোকে এতিয়া মানৰ আগত লগাই দিয়া, অপমান, অৰ্থাৎ মানৰ বিপৰীত অপমান হ'ব। ঠিক তেনেদৰে সম মানে সমান আৰু বি লগাই দিয়াৰ কাৰণে কি হ'ল, বিষম হ'ল, অৰ্থাৎ অসমান হ'ল। গতিকে আমি এটা সূত্ৰ বনাব পাৰো, যি ত্ৰিভুজৰ প্ৰত্যেকটা বাহুৰ মানেই বেলেগ বেলেগ বা প্ৰত্যেকটা বাহুৰ মাপ বেলেগ বেলেগ, তেনেকুৱা ত্ৰিভুজক বিষম বাহু ত্ৰিভুজ বোলে। অৰ্থাৎ বিষম বাহু ত্ৰিভুজৰ প্ৰত্যেকটা বাহুৱে বেলেগ বেলেগ জোখৰ হ'ব।
এইটো চোৱা এটা এইটো বিষম বাহু ত্ৰিভুজ এইটো যদি 7 হয় এইটো হ'ব 12 আৰু এইটো হ'ব 10 আমি এইটো হয়তো জুখিলে ওলাব 7 10 12 এনেকুৱা ধৰণৰ যিবোৰ ত্ৰিভুজ আছে বেলেগ বেলেগ জোখৰ বাহু থকা সেই ত্ৰিভুজবিলাকক বিষম বাহু ত্ৰিভুজ বোলা হয় তোমালোকে নিশ্চয় বাহু হিচাপে যি তিনি প্ৰকাৰৰ ত্ৰিভুজ পালা এইটো সম্পূৰ্ণৰূপে বুজিছা ইতিমধ্যে আমি বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰ পালো এবাৰ আহিম কোণ হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰ এতিয়া চোৱা সূক্ষ্মকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ এই তিনিটা হৈছে কোণ হিচাপে ত্ৰিভুজৰ প্ৰকাৰ এতিয়া এই শব্দকেইটা সূক্ষ্মকোণী সমকোণী আৰু স্থূলকোণী এই শব্দকেইটাক যদি আমি অৰ্থ বিচাৰো বা শব্দকেইটাৰ যদি গঠন চাওঁ তেতিয়া তাৰ পৰাই আমি সেই ত্ৰিভুজকেইটাৰ ধৰণ সম্পৰ্কে অৱগত হ'ব পাৰিম চোৱা সূক্ষ্ম শব্দটোৰ অৰ্থ হৈছে সৰু এতিয়া গণিতত আমি কিমানৰ পৰা সৰু ধৰিব লাগিব 90 ডিগ্ৰীতকৈ সৰু যিবিলাক কোণ সেই কোণবিলাকক সূক্ষ্ম কোণ বোলে আমি জানো আৰু সেয়ে যি ত্ৰিভুজৰ প্ৰত্যেকটা কোণেই সূক্ষ্ম কোণ সেই ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বোলে এতিয়া একেবাৰে সহজতে আঁকিবৰ কাৰণে সূক্ষ্মকোণী ত্ৰিভুজ হৈছে এটা সমবাহু ত্ৰিভুজ এ বি চি এইটো এটা সূক্ষ্মকোণী ত্ৰিভুজ আমি একেবাৰে নজোখাকৈ বাহুকেইটা সমানকে আঁকিলেই এইটো এটা সূক্ষ্মকোণী ত্ৰিভুজ হ'ব কাৰণ ইয়াৰ প্ৰতিটা কোণেই হৈছে 60 ডিগ্ৰী অলপ আগতে এইটো কোৱা হৈছিলে যেহেতু প্ৰত্যেকটা কোণেই 90 ডিগ্ৰীতকৈ সৰু সেই কাৰণে সেই ত্ৰিভুজটোক আমি সূক্ষ্মকোণী ত্ৰিভুজ বুলি ক'ব পাৰো বা কওঁ এতিয়া সমকোণী ত্ৰিভুজ কেনেকুৱা হ'ব তোমালোকে ইতিমধ্যে জানা সমকোণ মানে হৈছে 90 ডিগ্ৰী গতিকে যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী সেই ত্ৰিভুজক সমকোণী ত্ৰিভুজ বোলে এতিয়া এটা কোণ 90 ডিগ্ৰীকৈ আঁকিবৰ কাৰণে আকৌ তোমালোকে জানা এডাল বাহু আন এডাল বাহুৰ ওপৰত লম্ব হৈ থাকিলে এই কোণটো 90 ডিগ্ৰী হয় এতিয়া এনেকে দুডাল বাহু আঁকিলো আৰু এডাল এনেকে বাহু আঁকিলো অৰ্থাৎ এইটো এটা সমকোণী ত্ৰিভুজ এ বি চি এটা সমকোণী ত্ৰিভুজ আৰু ইয়াৰ এই কোণটো হৈছে 90 ডিগ্ৰী অৰ্থাৎ তোমালোকে সমকোণী ত্ৰিভুজ বুজিলা এতিয়া আহিম আমি স্থূলকোণী ত্ৰিভুজ কাক বোলে এতিয়া স্থূল শব্দটোৰ অৰ্থ হৈছে ডাঙৰ এতিয়া গণিতত স্থূল কাক বুলিম 90তকৈ যিবিলাক কোণ ডাঙৰ সেই কোণবিলাকক স্থূলকোণ বোলে কিন্তু সেই কোণবিলাক 180তকৈ সৰু হ'ব লাগিব গতিকে 90ৰ পৰা 180 লৈকে যিখিনি কোণ আছে সেই কোণ কোনোবা এটা থকা ত্ৰিভুজক স্থূলকোণী ত্ৰিভুজ বোলা হয় অৰ্থাৎ যি ত্ৰিভুজৰ এটা কোণ স্থূলকোণ সেই ত্ৰিভুজক স্থূলকোণী ত্ৰিভুজ বোলা হয় এতিয়া তোমালোকে 90তকৈ ডাঙৰকৈ এটা আঁকা সেইটো আঁকিবৰ কাৰণে সহজ প্ৰক্ৰিয়া এটা দিছো তোমালোকক এইটো জানা 90 গতিকে 90তকৈ অকণমান বেছিকে এনেকে লোৱা এইটো 90 হলে এইটো 90তকৈ বেছি হ'ব আৰু এইটোৱে হ'ব এটা স্থূলকোণী ত্ৰিভুজ এ বি চি এটা স্থূলকোণী ত্ৰিভুজ এতিয়া নিশ্চয় তোমালোকে ত্ৰিভুজৰ যি প্ৰকাৰ বা 6 প্ৰকাৰৰ ত্ৰিভুজ তোমালোকে বুজিলা বাহু হিচাপে 3 প্ৰকাৰ আৰু কোণ হিচাপে 3 প্ৰকাৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে ত্ৰিভুজৰ গঠন সম্পৰ্কে জানিলা বা ত্ৰিভুজ কেই প্ৰকাৰ সেইটো জানিলা এতিয়া আমি আহিম ত্ৰিভুজৰ ধৰ্ম সম্পৰ্কে আলোচনা কৰিবলৈ প্ৰথমতে চোৱা এটা ত্ৰিভুজৰ মধ্যমা কেইডাল এতিয়া এইটো ত্ৰিভুজ এ বি চি এটা ত্ৰিভুজ আমি এই ত্ৰিভুজটোৰ বি চি বাহুৰ মাজৰ বিন্দুটো এইটো ললো ডি ঠিক তেনেদৰে এ চি বাহুৰ মাজৰ বিন্দুটো ললো ই আৰু এ বি বাহুৰ মাজৰ বিন্দুটো ললো এফ এতিয়া মাজৰ যে ললো অৰ্থাৎ মধ্য মানে হৈছে মাজ আমাৰ এই ত্ৰিভুজটোত তিনিটা বাহুৰে প্ৰত্যেকৰে মাজৰ বিন্দু এটা এটা আছে এতিয়া শীৰ্ষবিন্দু এৰ পৰা ডি লৈকে যদি এডাল ৰেখাখণ্ড টানা বিৰ পৰা যদি ই লৈকে এডাল ৰেখাখণ্ড টানা আৰু ই এফৰ পৰা যদি চি লৈকে এডাল ৰেখাখণ্ড টানা এই ৰেখাখণ্ড তিনিডাল কি হ'ব বি ই চি এফ আৰু এ ডি এই তিনিডাল ৰেখাখণ্ডই হ'ব
ত্ৰিভুজটোৰ মধ্যমা। গতিকে নিশ্চয় তোমালোকে বুজিলা যে এটা ত্ৰিভুজত তিনিডাল মধ্যমা থাকে। তোমালোকৰ ইয়াৰ পিছৰ অনুশীলনীটোৰ প্ৰথম প্ৰশ্নটোৱে আছিল সেইটো যে এটা ত্ৰিভুজৰ কেইডাল মধ্যমা থাকে। গতিকে উত্তৰটো এতিয়াই কৈ দিলো, এটা ত্ৰিভুজৰ তিনিডাল মধ্যমা থাকে। এতিয়া আৰু এটা ত্ৰিভুজ লম। এই ত্ৰিভুজটো এ বি চি। এই ত্ৰিভুজটোৰ যদি এ শীৰ্ষবিন্দুৰ পৰা বি চি ভূমিৰ ওপৰত আমি এটা লম্ব টানো, তোমালোকে জানা লম্ব মানে হৈছে 90 ডিগ্ৰী কোণ কৰি থকা এটা ৰেখা। এতিয়া এ বি চি ত্ৰিভুজৰ ওপৰত আমি যদি এ দি লম্ব টানো, তেতিয়াহ'লে এই লম্বডালৰ যিটো দৈৰ্ঘ্য হ'ব বা লম্বডাল যিমান দীঘল হ'ব সেইটোৱে হ'ব এই ত্ৰিভুজটোৰ উন্নতি। তোমালোকে এতিয়া নিশ্চয় বুজিলা উন্নতি কাক বোলে? এটা ত্ৰিভুজ যিমান ওখ, অৰ্থাৎ এটা ত্ৰিভুজৰ উচ্চতা যিমান, সেইটোৱে হৈছে ত্ৰিভুজটোৰ উন্নতি। আৰু উন্নতি সদায় আমি লম্বৰ ওপৰত ভিত্তি কৰি উলিয়াব লাগে। এতিয়া ত্ৰিভুজটো কিমান ওখ আমি ইয়াত জুখিব নোৱাৰো, ইয়াত জুখিব নোৱাৰো, কেৱল এইখিনি ঠাইত জুখিম, কাৰণ এইখিনি ঠাইত এডাল লম্ব হ'ব। অৰ্থাৎ ইয়াৰ শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ টনা যিটো জোখ, সেই জোখটোৱে হ'ব ইয়াৰ উন্নতি। এতিয়া ইয়াৰ পিছৰ অনুশীলনী আছে এটা ত্ৰিভুজত কেইডাল উন্নতি পোৱা যায়, আৰু তাৰ উত্তৰটো হ'ব এটা ত্ৰিভুজত তিনিডাল উন্নতি পোৱা যায়। এতিয়া উন্নতি যে এনেকে ভিতৰতে থাকিব সেইটো নহয়, কেতিয়াবা ত্ৰিভুজৰ উন্নতি বাহিৰলৈকেও আহে। এতিয়া ইয়াত এটা ত্ৰিভুজ চোৱা, এইটো এটা ত্ৰিভুজ এ বি চি। এই ত্ৰিভুজটো যদি আমি উন্নতি জুখিব লাগে, তেতিয়া ইয়াততো আমি উন্নতি 90 ডিগ্ৰী এনেকৈ নাপাম। 90 ডিগ্ৰী হ'ব লাগিলে এই বিন্দুৰ পৰা আমি এনেকে ইয়াতে এনেকে টানিম, অৰ্থাৎ এই বাহুটোক ইফালে অকণমান বঢ়াই দিব লাগিব আৰু এনেকে আমি টানিব লাগিব। অৰ্থাৎ এই ত্ৰিভুজটো উন্নতি হৈছে, এইটো যদি আমি ডি বিন্দু বুলি কওঁ, এই এ ডি হৈছে ইয়াৰ উন্নতি। গতিকে এতিয়া তোমালোকে গম পালা যে ত্ৰিভুজৰ উন্নতি কেৱল যে অন্তৰ্ভাগত থাকে এনে নহয়, ত্ৰিভুজৰ বহিৰ্ভাগতো ইয়াৰ উন্নতি থাকে। এতিয়া আমি অনুশীলনী 6.1ৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে তোমালোকক 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন দুটা উত্তৰ কৰি দিলো। 3 আৰু 4 নম্বৰ প্ৰশ্নও তোমালোকে কৰিব পাৰিবা। মই প্ৰথমতে 5 নম্বৰ প্ৰশ্নটো লৈছো। এই প্ৰশ্নটোত আছে এল এম এটা ত্ৰিভুজ, আৰু এই ত্ৰিভুজটোৰ এল এম বাহুৰ বিপৰীত কোণটো কি বুলি সুধিছে বা উল্লেখ কৰা বুলি কৈছে। এতিয়া এল এম বাহুটোৰ বিপৰীত, অৰ্থাৎ এইফালে দেখিছা তোমালোকে এই কোণটো কি কোণ বুলি কওঁ আমি? এন কোণ বুলি কম। একেবাৰে সহজ প্ৰশ্ন সুধিছে আমাক এইটো। আমি লিখিম এল এমৰ বিপৰীত কোণটো এন। তোমালোকে এতিয়া বুজি পালা সেইটো। আৰু এটা কথা তোমালোকে এতিয়াই জানি থোৱা, এনেকুৱা ধৰণৰ যদি তোমালোকে জ্যামিতিত প্ৰতীক দেখা পোৱা, তেতিয়া বুজি ল'বা যে সেই কোণটোৰ পৰিমাণ 90 ডিগ্ৰী। তোমালোকে নিশ্চয় মনত ৰাখিবা। এতিয়া মই 6 নম্বৰ প্ৰশ্নটো লৈছো। এই প্ৰশ্নটোত আছে ত্ৰিভুজ পি কিউ আৰৰ শীৰ্ষবিন্দু কিউৰ বিপৰীত বাহুটো উল্লেখ কৰা। এইটো ত্ৰিভুজ পি কিউ আৰ, ইয়াৰ যিটো কিউ শীৰ্ষবিন্দু, তিনিটা শীৰ্ষবিন্দু পি কিউ আৰু আৰ, ইহঁত তিনিটাই শীৰ্ষবিন্দু। তাৰ ভিতৰত কিউ শীৰ্ষবিন্দুটোৰ বিপৰীত বাহুটো, এতিয়া কিউ ইয়াত আছে, ইয়াৰ বিপৰীত বাহু হলে এইটো হ'ব পি আৰ। গতিকে আমি লিখিম কিউৰ বিপৰীত বাহুটো পি আৰ। তোমালোকে বুজিলা। আৰু পি আৰৰ পৰিমাণ হৈছে 8 চেণ্টিমিটাৰ। ইয়াৰ পিছত যিকেইটা অংক তোমালোকক কৰিবলৈ দিয়া হৈছে, তোমালোকে এতিয়া পাৰিবা কৰিবলৈ, তোমালোকে সেইকেইটা ঘৰত কৰিবা। মই আহিছো এইবাৰ ত্ৰিভুজৰ অন্তঃকোণ আৰু বহিঃকোণ কি সেই বিষয়ে জনাবলৈ। চোৱাচোন, এইটো এটা ত্ৰিভুজ এ বি চি, আৰু এই ত্ৰিভুজটোৰ এ কোণ, বি কোণ আৰু চি কোণ ত্ৰিভুজটোৰ ভিতৰত আছে। এতিয়া আমি আগতেই কৈছো যে অৰ্থ যদি আমি জানো, তেতিয়াহ'লে কিছুমান ধাৰণা কৰিবৰ কাৰণে আমি সুবিধা পাওঁ। এতিয়া চোৱাচোন, অন্ত মানে হৈছে
ভিতৰত অন্ত অন্ত শব্দটোৰ অৰ্থ হ'ল ভিতৰ আৰু বহি শব্দটোৰ অৰ্থ হ'ল বাহিৰ তোমালোকে এই দুটা জানিবা সেই এতিয়া ইয়াৰ অৰ্থ ব্যৱহাৰ কৰি আমি ইয়াৰ অন্তকোণ বুলি ক'লে এই ভিতৰৰ কোণ কেইটা বুজিম আৰু BC বাহুক যেতিয়া D বিন্দুলৈ বঢ়াই দিম তেতিয়া ইয়াত এটা কোণ উৎপন্ন হ'ব এই কোণটোৰ নাম হ'ব বহি কোণ তোমালোকে নিশ্চয় অন্তকোণ আৰু বহিকোণ বুজিলা ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে তোমালোকে অন্তকোণ আৰু বহিকোণৰ বিষয়ে জানিলা এইবাৰ আমি আহিম ত্ৰিভুজৰ দূৰৱৰ্তী অন্তকোণ আৰু বহিকোণৰ লগত কি সম্পৰ্ক আছে সেইটো জানিবলৈ চাওঁ আমি এবাৰ এইটো এটা বহিকোণ আৰু ইয়াৰ দূৰত থকা অন্তকোণ হৈছে 90 ডিগ্ৰী আৰু 50 ডিগ্ৰী এতিয়া তোমালোকক যদি আমি কওঁ যে এই কোণ দুটাৰ ওপৰত ভিত্তি কৰি এই কোণটো কিমান হয় তোমালোকে উলিওৱা তেতিয়া তোমালোকৰ হাতত নিশ্চয় এটা সূত্ৰ নাই এতিয়া গণিতত এটা সূত্ৰ দিয়া আছে এটা ত্ৰিভুজৰ এটা বহিকোণৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তকোণ দুটাৰ যোগফলৰ সমান অৰ্থাৎ ইয়াৰ দূৰৱৰ্তী অন্তকোণ মানে হৈছে এইটো দূৰৱৰ্তী কোণ দূৰত আছে কাৰণে দূৰৱৰ্তী এতিয়া এইটো হৈছে একেবাৰে ওচৰৰ কোণ আৰু সেই কাৰণে আমি এই দুটা কোণ যোগ কৰিলে এই কোণটোৰ পৰিমাণটো পাম অৰ্থাৎ এংগল ACD is equal to angle A plus angle B বা angle ACD is equal to 50 plus 90 is equal to 140 degree নিশ্চয় তোমালোকে এতিয়া বুজিলা এটা ত্ৰিভুজৰ এটা বহিকোণৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তকোণৰ যোগফলৰ সমান অনুশীলনী 6.1ৰ যিকেইটা প্ৰশ্ন মই নকৰিলো সেইকেইটা প্ৰশ্ন তোমালোকে ঘৰত হোমৱৰ্ক হিচাপে কৰিবা এতিয়া লৈছো অনুশীলনী 6.2 প্ৰশ্ন ইয়াৰ প্ৰথম দুটা প্ৰশ্ন তোমালোকক দিছে খালি ঠাই পূৰণ কৰা হিচাপে ত্ৰিভুজৰ ভিতৰত থকা কোণক ডেশ কোণ বোলে তোমালোকে এতিয়া জানিলা অন্তকোণ বোলে আৰু ত্ৰিভুজৰ বাহিৰত থকা কোণক ডেশ কোণ বোলে অৰ্থাৎ বাহিৰত থকা কোণক বহিকোণ বোলে তোমালোকে ইতিমধ্যে বুজিলা সেই দুটা প্ৰশ্ন তোমালোকে পাৰিলা আৰু ইয়াৰ পিছৰ কেইটামান প্ৰশ্ন দিছে এনেকুৱা চিত্ৰ দিছে তোমালোকক কেইটামান কোণো দিয়া আছে আৰু ইয়াত xৰ পৰিমাণটো উলিয়াব দিছে অৰ্থাৎ এই কোণৰ পৰিমাণটো তোমালোকক উলিয়াবলৈ দিছে এনেকুৱা ধৰণৰ চিত্ৰ ভালেকেইটাও আছে মই মাত্ৰ দুটা চিত্ৰ লৈছো মই আশা কৰো এই দুটা চিত্ৰ বুজাই দিলে তোমালোকে বাকিকেইটা উলিয়াব পাৰিবা এতিয়া ইয়াত চোৱা এইটো যদি এটা বহিকোণ হয় এই ত্ৰিভুজৰ তেতিয়া হলে এটোৰ পৰিমাণ ইহত দুটাক যোগ কৰিলে যিমান হ'ব সিমান হ'ব অৰ্থাৎ x is equal to 50 plus 70 এটো ডিগ্ৰী অৰ্থাৎ 120 ডিগ্ৰী হ'ব xৰ পৰিমাণ এটো তোমালোকে নিশ্চয় বুজিলা ত্ৰিভুজৰ বহিকোণৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তকোণ দুটাৰ সমষ্টিৰ সমান এতিয়া এই ক্ষেত্ৰত আমি কি কৰিম এই ক্ষেত্ৰত আমাক এই কোণটো উলিয়াব দিছে অৰ্থাৎ দূৰৱৰ্তী কোণ এটা দিয়া নাই এই বহিকোণটোৰ পৰিমাণ দিছে এইটো দিছে এতিয়া এই ক্ষেত্ৰত আমি জানো দূৰৱৰ্তী অন্তকোণ বহিকোণৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তকোণৰ যোগফলৰ সমান অৰ্থাৎ আমি এনেকৈ লিখিব পাৰিম x plus 50 degree is equal to 100 degree বা x is equal to 100 minus 50 degree বা x is equal to 50 degree অৰ্থাৎ এই কোণটো হ'ব 50 degree এতিয়া হয় নহয় চোৱাচোন বহিকোণ 100 আছিল আৰু দূৰৱৰ্তী অন্তকোণ 50 আৰু 50 গতিকে দুইটা লগ লাগি কিমান হ'ব 100 ডিগ্ৰী হ'ব অৰ্থাৎ বহিকোণৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তকোণৰ মাপৰ যোগফলৰ সমান হ'ব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় এই দুটা অংক সুন্দৰকৈ বুজিছা মই আশা কৰো ইয়াৰ পিছৰ কেইটাও তোমালোকে কৰিব পাৰিবা আমি এবাৰ 3 নম্বৰ অংকটো লৈছো এই অংকটোত চোৱা এটা ত্ৰিভুজৰ এটা বহিকোণৰ মাপ 70 ডিগ্ৰী আৰু ইয়াৰ দূৰৱৰ্তী অন্তকোণ এটাৰ মাপ 25 ডিগ্ৰী হলে আনটো দূৰৱৰ্তী অন্তকোণৰ মাপ উলিওৱা এতিয়া ইয়াত এটা মই চিত্ৰ আঁকিছো চোৱা ABC ত্ৰিভুজৰ BC বাহুক D বিন্দুৰে বঢ়াই দিয়া এটো বহিকোণ উৎপন্ন হল
আৰু এই কোণটোকে মই 70 ডিগ্ৰী বুলি ধৰিছো আৰু এটা যেহেতু অন্তকোণ দিয়া আছিলে দূৰৱৰ্তী অন্তকোণ সেইটোক এইটো বুলি কৈছো 25 ডিগ্ৰী আৰু নজনাটোক আমি x বুলি লৈছো এতিয়া অলপ আগতে কৰা অংকটোৰ দৰে এই অংকটো আমি উলিয়াব পাৰিম কাৰণ আমি জানো বহিকোণৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তকোণ দুটাৰ যোগফলৰ সমান হে আমি ইয়াত লিখিম ধৰা হল এটা অন্তকোণ x অৰ্থাৎ দূৰৱৰ্তী অন্তকোণ লিখিব পাৰা কাৰণ দূৰৱৰ্তী শব্দটো দিছিলে যেহেতু ধৰা হল এটা দূৰৱৰ্তী অন্তকোণ x এতিয়া প্ৰশ্নমতে বা আমি জানো যে যি লিখা তোমালোকে লিখিব পাৰা প্ৰশ্নমতে x plus 25 degree is equal to 70 degree বা x is equal to 70 degree minus 25 degree বা x is equal to 10 পৰা 5 গলে 5 আৰু 6 পৰা 2 গলে 4 অৰ্থাৎ 45 ডিগ্ৰী গতিকে এই কোণটোৰ পৰিমাণ হ'ব 45 ডিগ্ৰী এতিয়া তোমালোকে নিশ্চয় এই অংকটো সুন্দৰকৈ বুজিলা ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজিৰ পাঠত যিকেইটা অংক কৰিলা বা মই যিকেইটা অংক তোমালোকক বুজাই দিলো নিশ্চয় তোমালোকে সুন্দৰকৈ বুজিছা মোৰ ভিডিঅ'সমূহ তোমালোকে চাই থাকিবা ভাল পালে লাইক কৰিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা সদৌ শেষত তোমালোক আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰি আজিৰ পাঠৰ ইমানতে সামৰণি মাৰিছো ধন্যবাদ